সকলো ৰাইজৰ মাজত আমি কৈ আহিছোঁ। তাৰ লগতে আমি বিটিআৰ অঞ্চলত 15টা সমষ্টি আমাৰ যিহেতু বিধানসভা ইলেকশ্যন আহি আছে, কিছুমানে বিৰোধী দলে কৈছে যে বিজনীত UPPL নাই। এই কাৰণে আমি বিজনী অঞ্চলত UPPL দল কি ধৰণে আছে নাছে এই শক্তি প্ৰদৰ্শন কৰাৰ কাৰণে কমেও 15,000 আমি ৰাইজক লৈ পেলাই আজি ৰেলী কৰিবলৈ গৈ আছোঁ। সেইটোৰ দ্বাৰাই আমি ৰাইজক বুজাম যে এইবেলি যে বিজনী সমষ্টিটো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব আৰু বিজনী সমষ্টিটো UPPL দলত মানে জয়ী হ'ব, এই বস্তুটো স্পষ্ট দেখাবৰ কাৰণে আমি আজি ৰেলীটো আমি আৰম্ভ কৰিম। তাৰ লগতে আমাৰ যিমান মানে আমাৰ মাজত বৰ্তমান চৰকাৰত থকা শাসক দলে যি ধৰণে কেতিয়াবা মানে যিটো ভাবিব নোৱাৰা কামবিলাক হৈ আছে, সেই বস্তুটো বিৰোধ কৰিবৰ কাৰণে আমি এই ৰেলীটো শান্তি ৰেলীটো আমি যাত্ৰা কৰিম। আজি আমি বিজনী সমষ্টি হিচাপে অকল বিটিআৰ অঞ্চলত আজি প্ৰথম আমি ৰেলী আৰম্ভ কৰিম। আজি ইলেকশ্যনৰ কাৰণে প্ৰথম ৰেলী আৰম্ভ কৰিম। তাত দ্বাৰা আমি ক'ব পাৰোঁ যে আজি বিজনী সমষ্টি হৈছে, কালি বেলেগ সমষ্টি হ'ব। প্ৰত্যেকটা সমষ্টিত আমি ৰেলী লোৱাৰ কাৰণে সমষ্টি ৱাইজ ৰিলিজ কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। সদায় UPPL দলে বিৰোধিতা কৰি আছে, জুৱা বিৰোধিতা কৰিছে, সমাজকৰ্মী বিৰোধিতা কৰিছে আৰু যিকোনো মানে জাতিৰ মাজত যিটো সংঘাত, এই বস্তুটো আমি সদায় বিৰোধিতা কৰি আছোঁ। এই সংঘাতটো আনিব নালাগে, কাৰণ শান্তি অবিহনে এই অঞ্চলটো উন্নতি নহয়, শান্তি অবিহনে আমি প্ৰেমটো নাহে। গতিকে সেই বস্তুটো আমি সদায় বিচাৰি আছোঁ। এই কথা মানাহ চেৰপাং সমষ্টিবাসী ৰাইজে আগৰ পৰাই জানে, যাৰ কাৰণে জাংগিলা হাজোৱাৰী ডাঙৰীয়াক মানাহ চেৰপাং সমষ্টিৰ পৰা বিদায় দিছে।